যি বেমাৰী আমাৰ গাত পৰা ওলাই গ'ল সেই বেমাৰীটো আকৌ আমি কিয় লৈ লওঁ। গৌৰৱ গগৈ বহুতো মন্তব্য আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। কাৰ ওপৰত কৰিছে সেই মন্তব্য? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ওপৰত বহুতো মন্তব্য আগবঢ়াইছে। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ সেই মন্তব্যখিনি আগবঢ়াইছোঁ। শুনকচোন গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ বিষয়ে কি কৈছে। যি বেমাৰী আমাৰ গাত পৰা ওলাই গ'ল সেই বেমাৰীটো আকৌ আমি কিয় লৈ লওঁ। আজি আমাৰ পৰা সেই বিসম্বাদৰ বেমাৰী ওলাই এতিয়া বিজেপি দলত সোমাইছে। বিজেপি দলত এটা সেই বেমাৰীটো লাগি গৈছে। এনেকুৱা লাগি গৈছে যে এটা বিজেপি দলটো অস্থিৰ হৈ গৈছে। বিজেপি মানুহবোৰ আজি সন্মান পোৱা নাই। বিজেপি মানে কি, আজি সেই কোনো ৰাজনৈতিক আইডিঅ'লজি নাই। এটাহে আইডিঅ'লজি, এটাহে ৰাজনৈতিক চিন্তাধাৰা, ক্ষমতা। এই হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফলৰ পিছত যদি কেন্দ্ৰীয় চৰকাৰ সলনি হয়, যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অস্থিৰ হয়, কেন্দ্ৰীয় চৰকাৰ অস্থিৰ হয়, তেতিয়া সেই চৰকাৰ ডুবি থকা নাৱক প্ৰথম ত্যাগ কৰা মানুহজনে হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই এটা ফৰ্মুলা আমি বান্ধি ৰাখিছোঁ, প্ৰত্যেক সিদ্ধান্ত আমাৰ দলৰ কৰ্মীৰ ওপৰত। যদি ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ অনুমতি থাকে, তেতিয়া মোৰ শত্ৰুজনো দলৰ ভিতৰত সোমাব পাৰে। কিন্তু যদি ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ অনুমতি নাথাকে, মোৰ আটাইতকৈ ভাল বন্ধু দলৰ ভিতৰত সোমাব নোৱাৰিব। আপুনি যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ত্যাগ কৰিব যদি অস্থিৰ হয়, তেতিয়া যদি কংগ্ৰেছলৈ ঘূৰি আহিব বিচাৰে তেখেতক। মই নাভাবোঁ যে আমাৰ দলৰ কৰ্মীখিনি তেখেতক বিচাৰিব। মই নিজৰ দলৰ কৰ্মীখিনিতো অলপ বুজি পাওঁ। মই দলৰ নেতৃত্বৰ কথাটো বাদেই দিয়ক, দলৰ কৰ্মীখিনিয়ে ক'ব যে আমাৰ যি বেমাৰী আমাৰ গাত পৰা ওলাই গ'ল সেই বেমাৰীটো আকৌ আমি কিয় লৈ লওঁ। আজি আমাৰ পৰা সেই বিসম্বাদৰ বেমাৰী ওলাই এতিয়া বিজেপি দলত সোমাইছে। বিজেপি দলত এটা সেই বেমাৰীটো লাগি গৈছে। এনেকুৱা লাগি গৈছে যে এটা বিজেপি দলটো অস্থিৰ হৈ গৈছে। বিজেপি মানুহবোৰ আজি সন্মান পোৱা নাই। বিজেপি মানে কি, আজি সেই কোনো ৰাজনৈতিক আইডিঅ'লজি নাই। এটাহে আইডিঅ'লজি, এটাহে ৰাজনৈতিক চিন্তাধাৰা, ক্ষমতা। এটাহে ৰাজনৈতিক চিন্তাধাৰা, বহুবলী হ'বলৈ বিচৰা। তো সেইকাৰণে আজি এনেকুৱা যিসকলে আমাক দলটোক বাস্তৱভাৱে উপকাৰে কৰিছে, আমাৰ পৰা কিছুমান ব্যক্তিক লৈ আমাক দলটোক সুস্থ কৰিছোঁ, আমাক দলটো উপকাৰ কৰিছে। যিমান তেওঁ উপকাৰ বাহিৰত থাকি কৰিছে, দলৰ ভিতৰত সোমাই কৰিব নোৱাৰিব। বাহিৰত থাকি আমাক উপকাৰ কৰি যাওক। চাওক, আমাৰ দলৰ একো ক'ব নোৱাৰে। তেওঁ পিছত গৈ ক'ব পাৰে কি আপুনি জখলাবন্ধাত যাওক, পিছত গৈ ক'ব পাৰে যে আপুনি যোৰহাট লৈ যাওক। তো আমাৰ দলৰ যিদৰে মই আগতেও গম পোৱা নাছিলোঁ যে দলে নেতৃত্বক আমাক ক'ত উঠিবলৈ ক'ব, পৰৱৰ্তী সময়তো দলে আমাক ক'ত খেলিবলৈ বা কি আমাক পৰামৰ্শ দিব আমি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক, দলে আমাক সুধিছে, দলৰ নেতৃত্ব যোৱা এক মাহৰ ভিতৰত পাৰ্লামেণ্ট যেতিয়া চলি আছিলে আমাক সুধিছিলে যে পৰৱৰ্তী সময়ত কি হ'ব। এতিয়া মই দলৰ নেতৃত্বক অৱগত কৰাইছোঁ যে পৰৱৰ্তী সময়ত অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ হ'বলৈ গৈছে।